2025-26 বৰ্ষৰ ছেছনৰ এএনএম জিএনএম বিএছচি নাৰ্ছিং পোষ্ট বেচিক বিএছচি নাৰ্ছিং কোৰ্চৰ এডমিশ্যনৰ অফিচিয়েল নোটিছ প্ৰকাশ কৰিছে 2025 চনত যদি তোমালোকে এএনএম জিএনএম বিএছচি নাৰ্ছিং কোৰ্চত এডমিশ্যন ল'ব বিচাৰি আছা তেতিয়াহ'লে তোমালোকৰ প্ৰথমতে এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব প্ৰাইভেট বা চৰকাৰী কলেজত এডমিশ্যন লোৱাৰ আগতে তোমালোকৰ এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব ইতিমধ্যে অফিচিয়েল নোটিছ প্ৰকাশ কৰিছে কেতিয়া কণ্ডাক্ট কৰিব এন্ট্ৰেন্স পৰীক্ষা আৰু এডমিশ্যন কেতিয়া ল'ব লাগিব বা সেশন কেতিয়া আৰম্ভ হ'ব অফিচিয়েল নোটিছ আহি গ'ল এতিয়া মই প্ৰথমতে তোমালোকক বিএছচি নাৰ্ছিং কোৰ্চৰ ডিটেইলছ জনাম নোটিছ প্ৰকাশ কৰিছে ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল চমুকৈ আইএনচি বুলি কোৱা হয় ইয়াতে কৈছে যে 2025 চনৰ জুন মাহৰ 15 তাৰিখৰ আগতেই কণ্ডাক্ট কৰিব দিছে এন্ট্ৰেন্স পৰীক্ষাৰ অসমত যিটো CW পৰীক্ষা হয় কমন এন্ট্ৰেন্স এক্সামিনেশ্যন পৰীক্ষা হয় বিএছচি নাৰ্ছিং কোৰ্চৰ বাবে সেই এন্ট্ৰেন্স পৰীক্ষা পাতিব এইবাৰ জুন মাহৰ আগতেই পাতিব কাৰণ ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলে এইবাৰ জনাই দিছে যে জুন মাহৰ 15 তাৰিখৰ আগতেই এন্ট্ৰেন্স পৰীক্ষা সম্পূৰ্ণ কৰিব লাগিব বুলি ইয়াতে উল্লেখ কৰিছে আৰু এইবাৰ কৈছে যে সেশন আৰম্ভ হ'ব 2025 চনৰ আগষ্টৰ 1 তাৰিখৰ পৰা আৰু ইয়াতে কৈছে যে বিএছচি নাৰ্ছিং কোৰ্চৰ এডমিশ্যনৰ লাষ্ট ডেট হ'ল 2025 চনৰ ছেপ্টেম্বৰ মাহৰ 30 তাৰিখ এতিয়া মই এনএম জিএনএম পোষ্ট বেচিক বিএছচি নাৰ্ছিং বা এমএছচি নাৰ্ছিং কোৰ্চৰ ডিটেইলছ জনাম ইয়াতে কৈছে যে এইবাৰ সেশন আৰম্ভ হ'ব আগষ্টৰ 1 তাৰিখৰ পৰা আৰু লাষ্ট ডেট হ'ল 2025 চনৰ ছেপ্টেম্বৰ মাহৰ 30 তাৰিখ এইখন নোটিছ প্ৰকাশ কৰিছে ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ মতেই কিন্তু ৰাজ্যৰ যিবিলাক কলেজ বা ইনষ্টিটিউট আছে বা ইউনিভাৰ্চিটি আছে সেইবিলাকেই মানে পৰীক্ষা কণ্ডাক্ট কৰে এই নিয়ম যিটো বান্ধি দিছে সেই নিয়ম মতেই কলেজবিলাক চলে আইএনচিৰ নিয়ম মতেই কলেজবিলাক চলে তোমালোকে যদি বিএছচি নাৰ্ছিঙৰ প্ৰিপেয়াৰ কৰি আছে এন্ট্ৰেন্স পৰীক্ষাৰ তেতিয়াহ'লে এতিয়াৰ পৰাই ভালকৈ প্ৰিপেয়াৰ কৰা আৰম্ভ কৰি দিয়া কাৰণ জুন মাহৰ আগতে এন্ট্ৰেন্স পৰীক্ষা কণ্ডাক্ট কৰিব ইতিমধ্যে ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলে জনাইছে তোমালোকে যদি ফেচবুক পেজ ফলো কৰা নাই ফলো কৰিবা আৰু যদি আমাৰ হোৱাটছআপ চেনেলত এতিয়ালৈকে জইন হোৱা নাই জইন হৈ ল'বা কাৰণ আমি ইতিমধ্যে ফ্ৰী এডমিশ্যনৰ তথ্য লাভ কৰিছো য'ত এডমিশ্যন ফ্ৰী হোষ্টেল ফ্ৰী খোৱা লোৱা ফ্ৰী থাকিব সেইবিলাক কোৰ্চৰ আপডেট এইবাৰ দি থাকিম যোৱা বছৰৰ নিচিনা এইবাৰ তোমালোকে সুবিধা পাবা মক টেষ্টৰ চিৰিজৰ সুবিধা পাবা তাৰপিছত ই বুকৰ সুবিধাবিলাক পাবা তোমালোকে হোৱাটছআপ চেনেলত জইন হৈ ল'বা আৰু যদি কিবা নতুন আপডেট আহে তোমালোকক জনাই দিয়া হ'ব